এডিআৰি আটাইতকৈ অসমৰ ডাঙৰ পৰীক্ষা হ'ল এইবাৰ 12 লাখ 13 লাখ ল'ৰা ছোৱালীয়ে এডিআৰি পৰীক্ষা দিছে চাকৰি কম কিন্তু মানুহৰ মনত এটা অদ্ভুত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাব পাৰোঁ আৰু ইয়াৰ প্ৰতিফলন ক'ত ঘটিছে আন্দোলন নোহোৱা হৈছে শিক্ষানুষ্ঠানবিলাকত পঢ়াৰ পৰিৱেশ ভাল হৈছে আৰু মধ্যভোগীবিলাক নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিচাপে কিমান কাম কৰিব পাৰিছো নোৱাৰিছো মই নাজানো কিন্তু এই যে যুৱক যুৱতীৰ মাজত আস্থাৰ নতুন পৰিৱেশ এটা গঢ়ি উঠিছে চাকৰি টকা পইচা নোহোৱাকৈ চাকৰি পোৱা এডিআৰি পৰীক্ষা মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হোৱা আৰু স্বচ্ছতা OMR সিটখনো পাব পাৰে কুৱেশ্যনক চেলেঞ্জ কৰিব পাৰে কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰে আমি এটা নতুন পৰিৱেশ আৰম্ভ কৰিলোঁ ইয়াৰ মাজতে পৰহি দিনাখন মই এটা DY TV চেনেলত ফেচবুক ক্লিপ দেখিলোঁ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সামুগুৰিৰ প্ৰত্যেকখন সভাত গৈ কৈছে যে এইখন পঞ্চায়তত মই 100টা চাকৰি দিছিলোঁ আৰু চাকৰি পোৱা ল'ৰাবিলাকে মোৰ লগত ইলেকশ্যনত কেম্পেইন কৰা নাই আৰু চাকৰিবোৰ অংগনবাদী নহয় ডাঙৰ ডাঙৰ মই চাকৰি দিছিলোঁ আৰু এই ল'ৰা ছোৱালীবিলাকে চাকৰি নাপালে চানাচুৰ বিক্ৰী কৰি খাবলগীয়া হ'লহেঁতেন মই ঝাৰখণ্ডত থাকোঁতে টিভিটো দেখিলোঁ ফটক কৰি মোৰ মনত পৰি গ'ল অসমত 2005-06 চনত পুলিচ কনিষ্টবলক নিযুক্তিক লৈ এক বিশাল বিতৰ্ক হৈছিল তেতিয়া ৰকিবুল হুছেইন গৃহ ৰাজ্য মন্ত্ৰী আছিল বহুজনে অভিযোগ কৰিছিল যে ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই সময়ত বহুতো চাকৰি দিয়া হৈছিল প্ৰমাণো নাছিল বিশ্বাসো কৰা হোৱা নাছিল পৰৱৰ্তী সময়তো ৰাইজৰ মাজত বুবু বাবা চলি আছিল যে এনেকৈ বহু লোকক চাকৰি দিয়া হৈছিল কংগ্ৰেছ দলৰ শাসন শেষ হ'ল ৰাকেশ পালে কি ধৰণে কোটি কোটি টকাৰ বিনিময়ত চাকৰি দিছিলে সেই কলা অধ্যায় ৰাইজৰ মাজলৈ আহিল ৰকিবুল হুছেইনৰ সামুগুৰি নিৰ্বাচনী সভাৰ বক্তব্যবিলাকে আকৌ এটা অসমত চলি যোৱা কলা অধ্যায়ৰ ইংগিত দিছে নেকি পলিটিক্যাল স্পিচ আগৰ অলপমান বিজুতি ঘটিছিল আগৰ ইলেকশ্যন বিলাকত এই চাকৰি পোৱা ল'ৰাবিলাকে তেওঁ কেনেকৈ সহায় কৰিছিল জানিবলৈ বহুত মন গৈ আছে ইলেকশ্যনৰ পিছত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম মনত খালি এটাই কথা কম যে কংগ্ৰেছৰ দিনত এনেকৈ আৰু কিমান ঘটনা ঘটি গৈছিল মই আজিও গৌৰৱ কৰোঁ যে তেনে ৰাজনৈতিক দলৰ মাজত থাকিও অসমত শিক্ষকৰ চাকৰিলৈ মই স্বচ্ছতা আনিছিলোঁ টেটৰ নিযুক্তিৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থালৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰিছিলোঁ মই ভাবো ইতিহাসে এই কথাবোৰক কেতিয়াবা নহয় কেতিয়াবা মূল্যাংকন কৰিব যোৱাকালি মই আৰু এটা কথা কৈছিলোঁ আমাৰ পৰিয়ালবিলাক সৰু পৰিয়াল আছিল জীৱনত সংগ্ৰাম কৰি কৰি আমি আজিৰ পৰ্যায়লৈ আহিছোঁ আৰু অসমত এনে বহু ব্যক্তি আছে যোনে জীৱন সংগ্ৰামত পিতৃ মাতৃৰ মাত্ৰ আশীৰ্বাদ লৈ আজি বহু দূৰলৈ আগবাঢ়ি গৈছে পিতৃ আমাৰ গৌৰৱৰ পৰিচয় পিতৃৰ পৰিচয়ে আমাক মহিয়ান কৰে পিতৃৰ পৰিচয়ে
আমাক এটা বংশৰ লগত জড়িত কৰে পিতৃৰ পৰিচয়ে আমাক সাহস দিয়ে প্ৰেৰণা দিয়ে কিন্তু বহুজন ইমান সৌভাগ্যও নহয় যে পিতৃৰ পৰিচয়ৰ বাবেই মই নিৰ্বাচন খেলিব পাৰো পিতৃৰ পৰিচয়ৰ বাবেই মই ৰাজনীতি কৰিব পাৰো এক প্ৰকাৰ ব্লু ব্লাড নীলা তেজ লৈ সোণৰ চামুচ লৈ জন্ম হোৱা লোকৰ বাবেই যেন ৰাজনীতিৰ পথাৰখন সামুগুৰিৰ নিৰ্বাচন আৰু অসমৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশে ৰাজনীতিত নীলা তেজ পিতৃৰ পৰিচয় এই গোটেই ফেমিলি লেড পলিটিক্সক আকৌ এবাৰ আগুৱাই লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাবাৰ লগ কৰোঁতে মোক কৈছিলে যে গোটেই ভাৰতত আমি 1.5 লাখ ল'ৰা উলিয়াব লাগে বা ছোৱালী উলিয়াব লাগে যাৰ পিতৃ পৰিচয়ে ৰাজনীতিৰ পৰিচয় নহয় সাধাৰণ পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালীক আমি আদৰি আনিব লাগে তেওঁলোকক ৰাজনৈতিক পৰিচয় দিব লাগে আৰু ফিউচাৰ পলিটিকেল ৰোলৰ বাবে গ্ৰুম কৰিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কথোপকথনে আৰু তেওঁৰ পৰামৰ্শ প্ৰাসংগিকতা মই আজিও মৰ্মে মৰ্মে উপলব্ধি কৰোঁ সামুগুৰি নাজিৰা যোৰহাট বৰক্ষেত্ৰী গোটেই অসমখনতে কংগ্ৰেছে এক ব্লু ব্লাড পলিটিক্স নীলা তেজৰ ৰাজনীতি আৰম্ভ কৰিছে তাৰ পৰিৱৰ্তে মই আশা কৰিম যে পিতৃ পৰিচয় যাৰ ৰাজনীতিৰ বাবে নহয় গৌৰৱৰ বাবে যি ৰাজনীতি কৰিব দেউতাক মাক ৰাজনীতি নাছিলে দেউতাক মাক তেওঁৰ বাবে আশীষ প্ৰেৰণাৰ প্ৰতীক তেনে এছাম ব্যক্তিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত আমি ৰাজনীতিৰ মঞ্চখনলৈ উলিয়াই লৈ আহিব লাগিব দীপ্লুৰঞ্জন শৰ্মাৰ দেউতাক কেতিয়াও ৰাজনীতিত নাছিল পীযুষ হাজৰিকাৰ পিতৃ কোনো অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী নাছিলে পল্লৱ লোচন দাসৰ পিতৃ কোনো অসমৰ মন্ত্ৰী নাছিলে আজি আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চাৰিওফালে থকা ৯৯% নেতা বা বিধায়কৰ পিতৃ পৰিচয় আমি কোনেও নাজানো মই ভাবো যে ৰাজনীতিৰ পথাৰখনলৈ তেনে লোক আহক যিসকল বংশক প্ৰতিনিধিত্ব নকৰে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ভাৰতক এক মহা শক্তিলৈ ৰূপান্তৰ কৰাৰ কল্পনা কৰিব পাৰে তেনে এক ৰাজনীতি শুভাৰম্ভ হওক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষাত 1.5 লাখ পিতৃ পৰিচয়ক লৈ গৌৰৱ কৰা কিন্তু পিতৃ মাতৃ কেতিয়াও ৰাজনীতিত নথকা নতুন ল'ৰা ছোৱালী আমাৰ মঞ্চলৈ আহক বিজেপিত সদস্য ভৰ্তিৰ অভিযান হ'ল 60 লাখতকৈ নতুন নতুন সদস্য ভৰ্তি কৰিলে আৰু এনে বহু ল'ৰা ছোৱালী আমাৰ দলৰ নতুনকৈ সদস্য হ'ল যিসকলৰ পিতৃ মাতৃ কেতিয়াও ৰাজনীতিত নাছিল তেনে এছাম লোকক অনাগত দিনত আমি ৰাজনীতিৰ মূল পথাৰখনলৈ লৈ আহিব লাগিব তাৰ বাবে আমি সকলোৱে লগ হৈ কাম কৰিম ৰাজনীতিক এক নতুন ডেফিনেশ্যন দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম পুনৰ এবাৰ আপোনালোকক আন্তৰিক ধন্যবাদ জনালো দুৰ্গা পূজা দীপাৱলী খুব সুন্দৰকৈ পাৰ হৈ গ'ল অহা কালি আৰু পৰহি অসমৰ বহু সংখ্যক ৰাইজে ছট পূজা পালন কৰিব আৰু ভাৰতত বহুত লোকে ছট পূজা পালন কৰি আছে मैं सारे भारतवासियों को पवित्र छठ पूजाओं का अनंत शुभकामना देता हूँ मैं অসমতো যিসকল লোকে ছট পূজা পালন কৰিব তেখেতসকলক মই পুনৰ এবাৰ অলেখ শুভকামনা
পৰম্পৰাগত ধৰ্ম ৰংখেৰ এই উৎসৱ পালনক আমি ৰেষ্ট্ৰিক্টেড হলিডেলৈ ঘোষণা কৰিছোঁ। অসমৰ চাহ বাগিচা আৰু আন অঞ্চলত বাস কৰা উৰিয়া লোকসকলৰ নোৱাখাই উৎসৱৰ দিনটোকো আমি ৰেষ্ট্ৰিক্টেড হলিডে বুলি ঘোষণা কৰিছোঁ। সাধাৰণতে এই কথাবোৰ প্ৰচাৰ নহয়, এই কথাবিলাক ফেচবুক লাইভৰ মাজেদিয়ে মই আজি প্ৰকাশ কৰিলোঁ। পিতৃ মাতৃ বন্দনা কেনেকৈ পাহৰি যাম? ৰাজ্যখনত চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰী ছুটীত অহা কেইটামান দিন পিতৃ মাতৃ বন্দনা পালন কৰিব। আজি মোৰ মাতৃদেৱীৰো উপজাত দিন আছিলে। পিতৃ মাতৃ মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাৰথি। কোনোবাই মোক কৈছিলে যে পিতৃ ঢুকুৱাৰ দিনাখন এজন ব্যক্তিক যি সকলো ফালৰ পৰা সফল, তেওঁ কোনোবাই প্ৰশ্ন কৰিছিলে যে আপোনাৰ দেউতাৰ মৃত্যু হ'ল, মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আপোনাৰ পৰা মই জানিব খুজিছোঁ যে আপুনি এজন সফল, সকলো ফালৰ পৰা সাহসী সন্তুষ্ট ব্যক্তি। পিতৃৰ অনুভৱক আপুনি, পিতৃৰ অৱৰ্তমানক আপুনি কেনেকৈ অনুভৱ কৰিছে? তেওঁ একে আষাৰতে কৈছিল যে মূৰৰ পৰা যেন ছাতিটোৱে নোহোৱা হৈ গ'ল, ঘৰখনৰ পৰা ছালখনেই যেন নোহোৱা হৈ গ'ল। পিতৃ আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। পিতাহি পৰমং তপ, পিতাৰ ওপৰত আৰু কোনো নাই। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, মাতৃ আমাৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। অসম চৰকাৰে কৰ্মচাৰীসকলক পিতৃ মাতৃ বন্দনাৰ কাৰণে এইকেইটা দিন ছুটি দিছে। কৰ্মচাৰীসকলক অনুৰোধ কৰিম, এইকেইটা দিন পিতৃ মাতৃক সান্নিধ্য দিয়ক, সেই সোণোৱালী শৈশৱলৈ উভতি যাওক। মনবিলাক খুব ভাল লাগিব, মনবিলাক পবিত্ৰ হ'ব আৰু আপোনাৰ ল'ৰা ছোৱালীৰ লগতো আপোনাৰ সম্পৰ্কক আপুনি নতুনকৈ অনুভৱ কৰিব যেতিয়া আপুনি পিতৃ মাতৃৰ সান্নিধ্যত 5টা দিন কটাই পুনৰ পৰিয়াল আৰু কৰ্মৰ ক্ষেত্ৰলৈ উভতি আহিব। সকলোকে আকৌ এবাৰ ধন্যবাদ, সকলোকে মোৰ নমস্কাৰ। অহা সপ্তাহ বা যেতিয়াই সময় পাওঁ আকৌ ফেচবুক লাইভ কৰিম। নাৰায়ণ গোৰ্খাই খুব ধুনীয়াকৈ লিখিছে, নপঢ়ি ভাল নালাগিব। মামা আপুনি আমাৰ প্ৰেৰণা, আপুনি আমাৰ সাহস, কিপ আপ ইউৰ গুড ৱৰ্ক। মই প্ৰেৰণা হ'ব চেষ্টা কৰোঁ যুৱ প্ৰজন্মৰ, কিন্তু অসমৰ জনতা, অসমৰ জনগণ মোৰ সাহস। আপোনালোকেই মোৰ অনন্ত সাহসৰ প্ৰতীক। সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।